ভয়তে গৈ সি ওপৰত লুকাই আছে তো কাহিনীটো এনেকুৱা আজি দোকানৰ বস্তু পাতিবোৰ বিশেষ আনিবলগীয়া নাই মই দোকানৰ বস্তু যদি আনিব নালাগে তেনেহ'লে বাইকখনকে অলপ বনাই আনোগে মানে মাজে মাজে অফ হৈ যায় আহি দেখালো এয়াৰ ফিল্টাৰটো পচি গৈছে বোলে তাকে 70 টকা দি পেলাই সলাই ললো আৰু সৰু সুৰা একদম কাম আছিল তাই কৰি ললো আৰু তাৰপাছত আহিলো বজাৰ দাদাই সদায় মোৰ মাফলাখন লৈ যায় তাকে তাৰ কাৰণে এখন মাফলা ললো আৰু মাটাৰচিক কাৰণে এখন পাতলা চল লৈছো দাঁতবোৰ আছে এখন পাতলা লৈ লৈছো আনি মাটাৰচিক দেখালো ভাল পাইছে বাৰু এতিয়া অলপ ঘূৰি আহিলো যে অলপ পেট পজলি কৰি লওঁ আজি বাতি এটাতে ৰুটি এখন ফালি দি তাতে চাটনি অলপ ভাজি অলপ আৰু ঘুগুনাও ঢালি লৈছো আৰু এক বাতি পেটত ভৰাই লৈছো আৰু খাই বৈ এতিয়া আহিলো শিৱানৰ ওচৰলৈ সি আকৌ ঘৰৰ ওপৰত উঠি আছে মোৰ ওপৰত উঠি আহি দেখো সি চাফাই ঘৰত লাগি আছে আৰু আজি দিনটো এনেকে ঘূৰি ফুৰিয়ে পাৰ হ'ল দিনটো ঘূৰি ঘূৰি হেঁপাহ নপলালো আকৌ ৰাতি ওলাইছো ৰাস চাবলৈ তাকো চতিয়াত আৰু আজি ন বম ঠাণ্ডা পেলাইছে তাকো বাইকত আহিছো কেতিয়াবা কেতিয়াবা লাগি আছে মানে চকু মেনে নোখোৱা হৈ গৈছে বাৰু যেনে তেনে আহি পালোহি বৰ এটা ভাল লাগিল বাৰু দেই ৰাস ভাগ চাই আৰু ইয়াতে আমাৰ ইউটিউবৰ পৰিয়াল বহুত আছে সকলোকে ভিডিঅ' কৰিব নোৱাৰিলো বেয়া চা নাপাব বাৰু এতিয়া অলপমান পুতলা নাচো চাই লৈ আৰু ঘৰ যাব ওলালো তো এয়া আছিলে আজি কাহিনী আজি মানে কাইলৈ লগ পাম